কামিজৰ হিয়নিত দুখৰ স্তুতি মোৰ গাত হাত থলি পাবা হীৰেন নামৰ কবি অসমীয়া কাব্য সাহিত্যত অভিলেখ সৃষ্টিকাৰী এই অপ্ৰমাদী কবিগৰাকী হৈছে সকলোৰে শ্ৰদ্ধাৰ আদৰৰ হীৰেন ভট্টাচাৰ্য সকলোৰে মৰমৰ হিৰুদা সুগন্ধি পখিলাৰ কবিগৰাকীৰ আজি উপজা দিনত আমি হিৰুদালৈ যাচিব বিচাৰিছো সুৰিয়া শ্ৰদ্ধাৰ্ঘ্য আজিৰ সময়খিনি সমৃদ্ধ কৰিব বিচাৰিছো হিৰুদাৰ যুগজয়ী সৃষ্টিৰাজী নৱপ্ৰজন্মৰ শিল্পীসকলে হিৰুদাৰ সৃষ্টিৰাজীৰ হিৰুদাক জনাব সুৰিয়া শ্ৰদ্ধাৰ্ঘ্য আমি আমন্ত্ৰণ কৰি আনিছো তিনিগৰাকীকৈ বৰ্তমান প্ৰজন্মৰ কণ্ঠশিল্পী আমাৰ লগত আছে অসমীয়া সংগীত ক্ষেত্ৰৰ এক চিনাকি নাম ৰুবুল কলিতা ৰুবুল স্বাগতম জনাইছো আমাৰ লগত আছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী দিয়া অলেমিয়ান স্বাগতম জনাইছো আমি আমন্ত্ৰণ কৰি আনিছো অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেশম মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী কিন্নৰী কাশ্যপ মহন্ত স্বাগতম জনাইছো আহক আৰম্ভ কৰো আমাৰ এই বিশেষ অনুষ্ঠান সমৃদ্ধ সময় ৰুবুল প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো এটা খুব সুন্দৰ দিন আৰু আজি আমি সকলোৰে মৰমৰ হিৰুদাক উপজা দিনত সুৰিয়া শ্ৰদ্ধাৰ্ঘ্য যাচিব বিচাৰিছো তেখেতৰ কালজয়ী যুগজয়ী সৃষ্টিৰাজী গতিকে আমি কথাও পাতিম হিৰুদাৰ সৃষ্টিৰাজীৰ বিষয়ে কবিতাৰ বিষয়ে গানৰ বিষয়ে কিন্তু প্ৰথমে এটি গীতেৰে আৰম্ভ কৰোঁ প্ৰথমে কোনটো গীতেৰে হিৰুদাক আজিৰ দিনটোত সুৰিব বিচাৰিব হয় আজি প্ৰথমতে গাব ওলোৱা গীতটি সুৰকাৰ সুৰশিল্পী জয়ন্ত হাজৰিকাদেৱৰ আৰু গীতটি গাইছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মনীষা বৰ্মা বাইদেৱে তেখেতৰ কণ্ঠত বাণীবদ্ধ আছে কিন্তু আমিও গীতটো গাবলৈ চেষ্টা কৰোঁ তেওঁৰ সন্মুখতো বহুবাৰ গাইছোঁ গতিকে হয়তো জয়ন্ত হাজৰিকাদেৱে সুৰ কৰা হিৰুদাৰ এইটো একমাত্ৰ গান হ'ব মোৰ খুব সম্ভৱত গতিকে গাইছোঁ গীতটি সকলোৱে জানে ধুমুহাৰ পক্ষীয়ে ঠিক আছে ধুমুহাৰ পক্ষীয়ে যি কথা ক'লে সেই কথা সিদিনা মেঘে সাঁচি থলে ধুমুহাৰ পক্ষীয়ে যি কথা ক'লে সেই কথা সিদিনা মেঘে সাঁচি থলে পাহাৰ টিঙত সাগৰ বুকুত আল ফুল হাতেৰে পাহাৰ টিঙত সাগৰ বুকুত আল ফুল হাতেৰে পক্ষীয়ে যি কথা ক'লে সেই কথা সিদিনা মেঘে সাঁচি থলে সেই কথা সিদিনা পাহাৰ টিঙত শিল হৈৰ সাগৰ বুকুত ঢৌ হৈৰ সেই কথা সিদিনা পাহাৰ টিঙত সাগৰ বুকুত ঢৌ হৈৰ আকাশতে অকল
অকল ধুমুহাৰ পখিয়ে যি কথা ক'লে সেই কথা সিদিনা মেঘে সাঁচি থলে ধুমুহাৰ পখিয়ে যি কথা ক'লে সেই কথা সিদিনা মেঘে সাঁচি থলে। খুব ভাল লাগিল ৰুবুল। আৰু সঁচাকৈ এইসমূহ গীত হৈছে আচলতে অসমীয়া সংগীত ক্ষেত্ৰৰ চিৰসেউজ চিৰযুগমীয়া গীত। আৰু এই গীতসমূহ আচলতে এইদৰে জীয়াই ৰখা বা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এইদৰে আগবঢ়াই লৈ যোৱাটো আমাৰ সকলোৰে দায়িত্ব, সকলোৰে কৰ্তব্য। খুব সুন্দৰকৈ পৰিৱেশন কৰিছে, খুব ভাল লাগিলে। আৰু আমি কথা পাতিম। মই এবাৰ দিয়া ওলেমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপুনি কোনটো গীতেৰে হিৰুদাক সোঁৱৰিব বিচাৰিব? এই গীতটি খুব মোৰ ব্যক্তিগতভাৱে বৰ প্ৰিয়। বকুল ফুলৰ দৰে প্ৰথমতে জুবিন গাৰ্গে বোধ কৰোঁ গাইছিল, তাৰপিছত অনিন্দিতা পাল বাই গালে। দুইটা গীতেই অকণ বেলেগ বেলেগ আৰু তো মই অনিন্দিতা পাল বাৰ নিচিনাকৈ গাব চেষ্টা কৰিম। আৰু হীৰেণ ভট্টাচাৰ্যদেৱক সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ গীত আৰু লগতে কবিতা মোৰ বৰ প্ৰিয়, গতিকে বসন্তৰ গান বুলি তেখেতৰ এটা কবিতা বৰ ভাল লাগে। তো মই একেলগে দুইটা পৰিৱেশন কৰিব চেষ্টা কৰিম। তাৰমানে গীত আৰু কবিতা একেলগে? হয় হয়, ঠিক আছে। বসন্তৰ গান এজন কবিলৈ। কালি ৰাতি খুব কুঁৱলী পৰিছিল পাহাৰতলিত এটা চৰায়ে উৰি ৰাতি গান গাই আকাশখনক কন্দুৱাইছিল। ৰাতিপুৱা গছ বনে পাহাৰৰ শিখৰে শিখৰে বকুল ফুলৰ দৰে গুৰি গুৰিকৈ বৰফ পৰিছিল। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰি, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰি, এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, এন্ধাৰে বকুল ফুলৰ দৰে।
এটা চৰাইৰ মাতত বসন্ত অহা হ'লে এটা চৰাইৰ মাতত বসন্ত অহা হ'লে তাৰ লাহি দেউকাই কুঁৱলী আৱৰিব পৰা হ'লে ভাল লাগিলে দিয়া আৰু হিৰুদাৰ সৃষ্টিৰ যুগলবন্দী গীত আৰু কবিতাৰ যুগলবন্দী খুব সুন্দৰকৈ সজাইছে আপুনি মোৰ ভাল লাগিলে ধন্যবাদ আৰু হিৰুদাক আমি জানো যে হিৰুদা হাৰে হিমজুৱে এগৰাকী কবি কিন্তু হিৰুদাৰ কবিতাত হিৰুদাই নিজে কৈছে যে কবিতা এটা আৰম্ভ কৰা কঠিন আৰম্ভ কৰা টান পোনপটীয়াকৈ একোৱে উজুবাটেৰে মোৰ কলমলৈ নাহে সুৰে মোক আগতে ধৰা দিয়ে অৰ্থাৎ হিৰুদাৰ কবিতাবিলাকত আমি দেখিবলৈ পাওঁ যেটো সুৰৰ প্ৰতি যেটো আকৰ্ষণ হিৰুদাৰ কবিতাত হেতু প্ৰকাশ পাইছে অথবা শব্দ সংগীতৰ যেটো প্ৰেম হিৰেণ ভট্টাচাৰ্যৰ কবিতাত কিয়া প্ৰকাশ পাইছে আৰু হিৰুদাৰ কবিতাসমূহ জনপ্ৰিয় হোৱাৰ ইউ আচলতে এটা কাৰণ হয় সঁচাকৈ খুব ভাল লাগিলে কবিতা আৰু গীত আমি একেলগে শুনিলো আৰু আমি শুনি যাম এটা বিৰতিৰ সময় হৈছে কিন্নৰী আছে আমি কিন্নৰীৰ ওচৰলৈ আহিম এটা বিৰতি লৈ লওঁ বিৰতি পিছত পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাগনিউজৰ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় সুগন্ধি পখিলাৰ কবিগৰাকী উপজা দিনত তেখেতৰ যুগজয়ী সৃষ্টিৰাজিয়ে আমি সজাব বিচাৰিছো আমাৰ আজি অনুষ্ঠান আমি সমৃদ্ধ কৰিব বিচাৰিছো আজি সময়খিনি এবাৰ মই আহিছো কিন্নৰী কাশ্যপ মহন্তৰ ওচৰলৈ আৰু কিন্নৰী হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেশম মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী কিন্নৰী কোনটো গীত শুনিম আমি প্ৰথমে হিৰু বৰ্তাৰ গীত আটাই মোৰ প্ৰিয় তাৰে মাজত মই এতিয়া গাবলৈ লোৱা গীতটি সুৰ কৰিছে শ্ৰী জীবেন্দ্ৰ মোহন দেৱশৰ্মা আৰু সেই গীতটিৰ মূল গায়িকা হৈছে উদ্দীপনা গোস্বামী অকণমানি
ভাল লাগিলে কিন্নৰী আৰু গীতবোৰত দেখিবলৈ পোৱা যায় হিৰুদাৰ গীতবিলাকত যে প্ৰতিকাৰ ব্যঞ্জনধৰ্মী যে পাখি লগা শব্দবোৰ এই শব্দবিলাকে সঁচাকৈ সততে সকলোকে আকৰ্ষণ কৰে আমি আৰু গীত শুনিম মই এবাৰ ৰুবুল আপোনাৰ ওচৰলৈ আহিছোঁ ৰুবুলক আমি সাধাৰণতে দেখোঁ যে অসমীয়া সংগীত ক্ষেত্ৰৰ যিসমূহ চিৰসেউজ গীত সেই গীতসমূহ বিভিন্ন মঞ্চত ৰুবুলে পৰিৱেশন কৰে আৰু সেই গীতসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত কিন্তু এটা প্ৰচেষ্টা আমি ৰুবুলৰ কণ্ঠত আমি দেখিবলৈ পাই আহিছোঁ গতিকে এই যে গীতসমূহৰ ক্ষেত্ৰত আপোনালোকে প্ৰজন্মই যি ধৰণে উদ্যোগ লৈছে সেইটো সঁচাকৈ ইতিবাচক কথা হিৰুদাৰ গীতৰ কথালৈ আহোঁ হিৰুদাৰ গীতসমূহত আপোনাক যদি মই সোধোঁ হিৰুদাৰ গীতৰ কোনটো দিশে আটাইতকৈ বেছি আকৰ্ষণ কৰে হীৰেণ ভট্টাচাৰ্যদেৱৰ গীতবোৰৰ এটা কথা মন কৰিবলগীয়া তেওঁৰ যিবোৰটো কবিতা মানে কবিতাবোৰে পিছত সুৰ কৰিলে গীত হৈ যায়তো তো কবিতাবোৰ সুৰ কৰাৰ পিছত যোনে সুৰ কৰে মই যিটো গীত এতিয়া গাবলৈ ওলাইছোঁ গানে কি আনে গীতটি এইটো জুবিন দাই ক্লাছ 8তে সুৰ কৰিছিলে তাৰপিছত অনামিকা এলবামত গীতটি গাইছিলে কিন্তু এই গীতটি আকৌ পুলক বেনাৰ্জীদেৱৰ কণ্ঠটো আছে এইটো গীত তো তেওঁৰ গীত এটা গীত বিভিন্নগৰাকী সুৰকাৰে সুৰ কৰে আৰু সুৰ কৰাৰ পিছত সেই তেওঁ যে নিজৰ নিচিনা হৈ যায় গীতটি তাৰমানে জুবিন দাই সুৰ কৰা গীতটি যেন সঁচাকৈ জুবিন গাৰ্গৰ নিচিনা হৈছে মানে তেওঁৰ কণ্ঠত একদম প্ৰাণ পাই বেলেগকৈ উঠে ঠিক তেনেকৈ পুলক বেনাৰ্জী ছাৰৰ যদি কণ্ঠ দি গীতটো শুনো সঁচাকৈ পুলক বেনাৰ্জী ছাৰৰ কাৰণে নেকি গীতটো লিখিছে তো সেইটো এটা সাংঘাতিক তেওঁৰ বৈশিষ্ট্য এটা গতিকে তেওঁৰ গীতবোৰ সকলোৱে নিজৰ ফিলত আনি পেলাই সুৰ কৰিব পাৰে গতিকে সেইটো হীৰেণ ভট্টাচাৰ্যদেৱৰ চাগে খুব এটা অন্যতম বৈশিষ্ট্য আৰু খুব কম গীতিকাৰ এইটো আছে ঠিক তেনেকৈ বেলেগৰ বহুত গীতেই আছে ৰাতিপুৱা আহিবাই গীতটো চাৰু গোহাঁইদেৱে সুৰ কৰিছে আৰু সেইটো পিছত দিলীপ চৌধুৰীদেৱেও সুৰ কৰিছে তেনেকুৱা এটা গীতৰ চাগে 4-5টা ভাৰ্জন আছে তাৰমানে বিভিন্ন ধৰণৰ সুৰ আছে হয় তো এতিয়া মই সেই গানে কি আনে গীতটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ মই গাম জুবিন দাৰ ভাৰ্জনটো ঠিক আছে গানে কি আনে সুৰ সোপানে গানে কি খানে ডাৱৰৰ কানে ৰামধেনু সীতানে সুৰ সোপানে গানে কি আনে সুৰ সোপানে ৰামধেনু সীতানে সুৰ সোপানে গানে
গানে শাওন আকাশ দৰে কানে গানে ৰূপহী বিজুলী চমকেৰে হাঁহে গানে শাওন আকাশ দৰে কানে গানে ৰূপহী বিজুলী চমকেৰে হাঁহে গানে রামধেনু হিতানে হিতানে সুৰ সোপানে সোপানে গানে কিয়ানে সুৰ সোপানে সোপানে সুৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে কি যে ভাল লগা এটা গীত শুনি থাকিলেও কেতিয়াও হেঁপাহ নপলায় আৰু জুবিন দাই ক্লাছ 8ত থাকোঁতেই সুৰ কৰিছিলে এইটো মানে জুবিন দাৰ পৰাই শুনা কথা এইটো আচলতে এটা আৰু টক শ্ব' এটাত শুনিছিলোঁ মই গীতটি সুৰ কৰাৰ পিছতো তেওঁ ইউথ ফেষ্টিভেলটো গাইছিলে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ তাৰপিছতে অনামিকাত গীতটি সংযোজন কৰিলে নৱদাহঁতে জানিব চাগে বিষয়টো হয় গতিকে অনামিকাৰ পিছত যেতিয়া গীতটো ব্লাষ্ট হিট হৈ গ'ল তাৰপিছত হীৰেণ ভট্টাচাৰ্যদেৱে গীতটো শুনিলে তেতিয়া এইটো মই লিখা গীত তেতিয়া ভাবিছে এইটো গীতটো মই লিখিছোঁ এটলিষ্ট মোক সুধিব লাগিছিলে এবাৰ ঠিক আছে সুৰ কৰক বেয়া পোৱা নাই ইমান ধুনীয়া সুৰ কৰিছে ইমান এটা ব্লাষ্ট হিট এটা হৈ গ'ল তাৰপিছত তেওঁক মাতিছে ঘৰত মাতাৰ পিছত ইমান ধুনীয়া সুৰ কৰিলে ইমান ধুনীয়া গান গীতটি মোক এবাৰ পাৰ্মিশ্যন ল'ব পাৰিলেহেঁতেন তেওঁ তেতিয়া মানে গানৰ কিতাপখন মানে য'ত গানটো লিখা আছিলে কিতাপখন লৈ গৈছিলে কিতাপখনৰ ওপৰত লিখা আছে তোমাৰ গান তোমাৰ গান কৈছে তেখেতে কৈছে গানটো আপুনি নামেই দিছে তোমাৰ গান গতিকে মই এইটো আপোনাক সুধিব লাগে বুলি ভবা নাই আৰু যিহেতু তোমাৰ গান গতিকে সেইটো মোৰ গান বুলি ভাবি পেলাই মই নিজে সুৰ কৰি পেলাই গীতটো গাইছোঁ তেওঁ তাৰপিছত একো মতা নাই বোলে আৰু তাৰপিছত তেওঁ নিজে জুবিন গাৰ্গৰ কাৰণে গীত লিখিলে তলত মানে জুবিনৰ নামত লিখি পেলাই গীতটো পঠিয়াই দিয়ে আকৌ তেনেকৈ বহুত গান আকৌ পিছত কৰিলে যেনেকৈ তাই এইটো গালে অকণমান আগতে আকৌ বকুল ফুলৰ দৰে আকৌ বেলেগ গীতো তেওঁ কৰিছে পিছত হেৰুবাহীটো কৰিলে গতিকে এনেকুৱা ধৰণৰ কিছুমান কথাই মন চুই যায় আচলতে জুবিন দাই সুৰ কৰিছে কণ্ঠদান কৰিছে সঁচাই খুব ভাল লাগিছে আমি আৰু গীত শুনিম সঁচাকৈ সুৰৰ সোপানে সোপানে আজি সমৃদ্ধ সময়ত উদ্ভাসিত হৈছে হিৰুদাৰ সৃষ্টিৰাজি আমি অব্যাহত ৰাখিম অনুষ্ঠান এটা বিৰতিৰ পিছত আহি আছোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান সমৃদ্ধ সময় আৰু আজি প্ৰাগ নিউজৰ ষ্টুডিঅ' মুখৰিত হৈছে হিৰুদাৰ যুগজয়ী সৃষ্টিৰাজিয়ে সুগন্ধি পখিলাৰ কবিগৰাকীক উপজা দিনত আমি শুনিছোঁ তেখেতৰ সৃষ্টিৰাজিয়ে মই এবাৰ দিয়া আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ আমি কি শুনিম খুব মৰম লগা গীত হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা আৰু খগেন মহন্তদেৱে তাৰ সুৰ কৰিছে আৰু গাইছে বহুত মৰম লগা আৰু ইয়াতে ক'ব বিচাৰিম যে মই কেতিয়াবা মানে অবাক লাগে ভাবিলে যে হিৰুদাৰ যিটো কল্পনা শক্তি তাৰমানে ইয়াত মানে তাই বুলি এটা শব্দ কৈছে সেইটো তাৰমানে বতাহক বুজাইছে ভাবিব নোৱাৰি তাৰমানে ইমান ধুনীয়া মোৰ বৰ মৰম লাগে গীতটি ঠিক আছে গীতটো শুনো তাই কেতিয়াবা মন গ'লে ফুলনিৰ ফুলবোৰ ছিঙি আনি মোৰ চোতালত সিঁচি থৈ যায় তাই যেনে জনী অকণমানি ছোৱালীহে তাই কেতিয়াবা মন গ'লে ফুলনিৰ ফুলবোৰ ছিঙি আনি মোৰ চোতালত সিঁচি থৈ যায় তাই যেনে জনী অকণমানি ছোৱালীহে
সঁচাকৈ বৰ মৰম লগা গীত হয় মই একেবাৰে মানে নষ্টালজিক অনুভৱ কৰিছোঁ একেবাৰে সৰুতে শিকা সৰুতে গোৱা আৰু লগতে মোৰ দেশ কবিতাটি মনত পৰি গৈছে বহুত বছৰ মূৰত আজি গীতটি গাইছোঁ সৰুতে গাইছিলোঁ তাৰমানে খুব মৰম লগা গীতটি সঁচাকৈ আপুনি কোৱাৰ দৰে আৰু হিৰুদাক কোৱা হয় ন শব্দ কৌশলী কবি গতিকে শব্দ কৌশলী কবিগৰাকীয়ে তেখেতৰ নিপুণ হাতেৰে বুটলি লোৱা শব্দবোৰ প্ৰতিটো শব্দতে আচলতে উজ্জীৱনী শক্তি থাকে সঁচাকৈ খুব ধুনীয়া মই এবাৰ কিন্নৰী আপোনাৰ ওচৰলৈ আহিছোঁ গীত শুনিম হিৰুদাৰ সান্নিধ্য পাবলৈ এইখন সৌভাগ্য হৈছিলেনে হয় মোৰ দেউতা আৰু মা দুয়োগৰাকী সৰুৰে পৰা এটা খুব ধুনীয়া পৰিৱেশ দিছিলে মোক সংগীত জগততে হওক বা বাকী অন্যান্য এনেকুৱা এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটিজবিলাকতে হওক তাতে তেওঁলোকে মোক হিৰুদাৰ বুলি কয় কিন্তু মই সৰুৰ পৰা হিৰু বৰ্তা বুলি কৈ আহিছোঁ হিৰু বৰ্তাৰ গান আচলতে খুবেই ভাল লাগে আৰু দেউতাই খুব ধুনীয়া এটা কথা মোক সৰুতে কৈছিলে তেওঁ কোৱা হিৰু বৰ্তাই কোৱা যে গান মোৰ কবিতাৰ মাটি আখৰা সেই কথাটো চাই পেলাই আমি তেওঁৰ কবিতা হওক বা গান হওক আটাইখিনি কি ধুনীয়া মানে প্ৰাকৃতিক হওক বা অন্যান্য হওক ধুনীয়া কিছুমান শব্দ ব্যৱহাৰ কৰি কিমান ধুনীয়া কিছুমান সৃষ্টি তেওঁৰ আছে সেই এবাৰ মই সেই তাৰে এটা গান গাবলৈ লৈছোঁ হয় আমি কিন্নৰী গীতটো শুনিম এটা বিৰতিৰ সময় হৈছে আমি বিৰতিটো লৈ লওঁ বিৰতিৰ পিছতে আপোনাৰ ওচৰলৈ আহিম আমি গীতটো শুনিম আমি অব্যাহত ৰাখিম অনুষ্ঠান সমৃদ্ধ সময় পুনৰ এটা বিৰতিৰ সময় হৈছে এটা বিৰতিৰ পিছত আহি আছোঁ আমি কিন্নৰী কণ্ঠৰ হিৰুদাৰ গীত শুনিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাগনিতীয় বিশেষ অনুষ্ঠান সমৃদ্ধ সময় আৰু সমৃদ্ধ সময় আমি আজি সজাব বিচাৰিছোঁ হিৰুদাৰ সৃষ্টিৰাজিৰে কিন্নৰী আপোনাৰ ওচৰলৈ আহিছোঁ বিৰতিৰ পূৰ্বে আমি কথা পাতিলোঁ এবাৰ গীতটো শুনো এই গীতটি সুৰ কৰিছে মোৰ দেউতা শ্ৰী মণি মহন্ত আৰু গীতটি মূল কণ্ঠ আছিলে ৰসানন্দ গগৈ জীবনের
আৰু হিৰুদাক কোৱা হয় প্ৰেমৰ কবি আৰু তেখেতৰ কবিতাত যি ধৰণে আছে প্ৰকৃতি প্ৰেমে দেখিবলৈ পোৱা যায় জাতি প্ৰেম ঠিক সেইদৰে ছত্ৰে ছত্ৰে দেশ প্ৰেমৰ ভাৱধাৰাও তেওঁৰ কবিতাত বা গীতত সেয়া উপলব্ধি কৰা হয় আৰু এই গীতটো আপোনাৰ দেউতাই সুৰ কৰা আপুনি কৈছে মোৰ দেউতাই এই গীতটিক তেখেতৰ কলেজৰ দিনতে সুৰ কৰা অৰ্থাৎ মোৰ বয়সতে মোৰ দেউতাই এটি গীত সুৰ কৰিছিল হয় সঁচাকৈ খুব ভাল লাগিলে খুব সুন্দৰ গীতটি ধন্যবাদ ৰুবুল আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এটি গীত শুনো এবাৰ কোনটো শুনাব আগতে কোৱাৰ নিচিনা এই আমাৰ জে পি দাস ছাৰে সুৰ কৰা এইটো অন্যতম বিখ্যাত সৃষ্টি ছাৰ গুৱাহাটীভাৱে গাইছিল ৰাতি বাহি বাই ঠিক আছে ৰাতি বাহিবা কোনে মোক কন্দুৱা ৰাতি বাহিবা কোনে মোক কন্দুৱা কেতেকীৰ বাহি ভাঙি কোমল সুবাসনি মন চুই ৰাতি বাহিবা কোনে মোক কন্দুৱা ৰাতি বাহিবা কোনে মোক কন্দুৱা আকাশৰ ইমান তৰা আলফুলে চোৱাৰ বুঢ়া আকাশৰ ইমান তৰা আলফুলে চোৱাৰ বুঢ়া মোক নিচুকা বাহিবায় কাৰণে কোনে মোক কন্দুৱা ৰাতি বাহিবা কোনে মোক কন্দুৱা ৰাতি বাহিবা কোনে মোক কন্দুৱা চিনাকি সুৰৰ বাহি কোনে আহি লুকাই লুকাই মোৰ বুকুত বজাই বাহিৰ সুৰে মোক কন্দুৱাই কিনো ভাল পায়
খুব ভাল লাগিলে ৰুবুল আৰু চাৰুগোহাঁই কণ্ঠ এইটো ইমান এটা জনপ্ৰিয় গীত সাংঘাতিক গীত এইটো এটা আৰু মই কৈছোঁ দিলীপ চৌধুৰী তেখেতেও সুৰ কৰিছিলে দুইটা গীত যদি আমি শুনো এৰেঞ্জমেণ্টত এটা কথা লক্ষ্য কৰিবলগীয়া বেলেগেও কয় এই কথাটো বেলেগৰ পৰা শুনি আচলতে মই কৈছোঁ বাঁহী ইনষ্ট্ৰুমেণ্টটো ইউজ কৰা নাই কিন্তু বাঁহীটো বহুতবাৰ আছে গীতটো শব্দটো কিন্তু ইনষ্ট্ৰুমেণ্টটো বাঁহী নাই দুইটা গীততে আমি যদি ভালকৈ শুনো হয়তো নাজানো কিয় এইটো আছে হয়তো বাঁহী থাকিলে হয়তো ভাল লাগিব নেকি কিন্তু বাঁহী ইনষ্ট্ৰুমেণ্টটো নাই কিন্তু বাঁহী ৱৰ্ডটো বহুতবাৰ আছে সঁচাকৈ খুব সুন্দৰ গীতটো আৰু সদায় আচলতে আমাৰ অন্তৰত এক নিগাজী স্থান দখল কৰা গীত হিচাপে এই গীতটো ৰৈ যাব আমি কথা পাতি যাম পুনৰ এটা বিৰতিৰ সময় হৈছে আমি উভতি আহিম আমাৰ সমৃদ্ধ সময় অনুষ্ঠানৰ শেষ অংশলৈ এটা সৰু বিৰতিৰ পিছত উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান সমৃদ্ধ সময়ৰ শেষ অংশলৈ আৰু আজি অনুষ্ঠানটি জীপাল হৈছে হিৰুদাৰ যুগজয়ী চিৰসেউজ সৃষ্টিৰাজিৰে যেহেতু আমি অনুষ্ঠানৰ শেষ অংশত উপনীত হ'লোহি আমাৰ হাতত সময় কম তিনিগৰাকী কণ্ঠশিল্পী আছে আমি তিনিগৰাকী কণ্ঠত একেলগে এটি হিৰুদাৰ গীত শুনো ঠিক আছে
মোৰ তিনিগৰাকীৰ কণ্ঠত আমি এই গীতটো শুনিলোঁ এয়া আচলতে হিৰুদাৰ গান হিৰুদাৰ কবিতা বৰ্ণাঢ্য শব্দবোৰৰ ধন্যময় ৰূপৰ সাৰ্থক প্ৰয়োগ আচলতে এইদৰে দেখিবলৈ পোৱা যায় হিৰুদাৰ গীতৰ কবিতাত খুব ভাল লাগিলে তিনিগৰাকীয়ে আজি হিৰুদাৰ সৃষ্টিৰ যিসমূহ গীত পৰিৱেশন কৰিলে আৰু আমাৰ সময়খিনি সমৃদ্ধ কৰিলে ৰুবুল দিয়া আৰু কিন্নৰী তিনিওকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আমিও আশা কৰিছোঁ যে হিৰুদাৰ এই সৃষ্টিৰাজি শিল্পৰ অভিধাৰেৰে প্ৰজন্মৰ পৰা প্ৰজন্মৰ মাজত এইদৰে অজৰ অমৰ হৈ থাকক এই আশাৰে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ